নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসৰ অনেক গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে জানে আমি আসাম পুলিচৰ পৰীক্ষাৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰচেষ্টাৰ আপোনালোকৰ কাৰণে মাজত লৈ আহিছো সদায় নতুন নতুন কিছুমান টপিকৰ ওপৰত কোৱেশ্চন গতিকে আপোনালোকে জানে আমি মক টেষ্টৰ সিৰিজ এটিও আৰম্ভ কৰিছিলো যাতে আপোনালোকে পৰীক্ষাৰ কাৰণে আগতীয়াকৈ সাজু হ'ব পাৰে গতিকে আজিৰ মক টেষ্টত আপোনালোকৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট কোৱেশ্চন লৈ আহিছো প্ৰতিটো কোৱেশ্চনৰ 2 নম্বৰকৈ আছে গতিকে আপোনালোকে কোনে কিমান নম্বৰ পায় হেত জনাবলৈ নাপাহৰিব সো দেৰি নকৰি আৰম্ভ কৰিবলৈ লৈছো আজিৰ মক টেষ্টটো সকলোৱে কমেন্টত এনসাৰবোৰ দিবলৈ ট্ৰাই কৰিব সো ফাৰ্স্ট কোৱেশ্চনটো হৈছে তলৰ কোনটোৱে পানীৰ সৈতে বিক্ৰিয়া কৰে হুইচ অফ দা ফলোইং ৰিএক্টস উইথ ওয়াটাৰ গতিকে পানীৰ সৈতে বিক্ৰিয়া কৰে ইয়াৰ ভিতৰত কিহে পানীৰ সৈতে বিক্ৰিয়া কৰে বাৰু সিলভাৰ কপাৰ লিড ক্যালসিয়াম গতিকে পানীৰ সৈতে কোনটোৱে বিক্ৰিয়া কৰে ভাবি চিন্তি উত্তৰ দিবা প্ৰতিটো কোৱেশ্চনৰ 2 নম্বৰকৈ আছে কিন্তু এটো এটা পৰীক্ষা বুলি ধৰি লব পাৰা সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে ক্যালসিয়াম ক্যালসিয়ামে পানীৰ সৈতে বিক্ৰিয়া কৰে কিহৰ সৈতে বিক্ৰিয়া কৰে পানীৰ সৈতে বিক্ৰিয়া কৰে গতিকে অপচন ডি হ'ব শুদ্ধ উত্তৰ ইয়াৰ লগতে মই এটা কথা আপোনালোক জনাবলৈ পাই সুখী যে আমাৰ আসাম পুলিচৰ কাৰণে আপোনালোকৰ কাৰণে কমন কোৱেশ্চনৰ 3000 কৈ অধিক কোৱেশ্চনৰ পিডিএফ আমি প্ৰভাইড কৰি আছো মাত্ৰ 149 ৰ পিছত যিসকলে পিডিএফ বোৰ ল'ব বিচাৰে আপোনালোকক এটা নাম্বাৰ দিছো সেই নাম্বাৰটোত আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দিলে পিডিএফ পাই যাব নাম্বাৰটো হৈছে 8638686390 নাম্বাৰটো ভালকৈ চাই ল'ব 8638686390 যিসকলে পিডিএফ লাগে আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দিলে পিডিএফ পাই যাব নেক্সট কোৱেশ্চনটো আহিছো ভাৰতৰ ন্যায়িক ব্যৱস্থাত আদালতৰ এটা স্তৰ আছে য'ত দেশ সৰ্বোচ্চ গতিকে হালি ঠাইত কি বহিব আমাক খুদিছে The judicial system in India contains a hierarchy by court where dash is the highest গতিকে ভাৰতৰ ন্যায়িক ব্যৱস্থা আদালতৰ এটা স্তৰ আছে য'ত ই সৰ্বোচ্চ কি সৰ্বোচ্চ সুপ্ৰিম কোৰ্ট ভিলেজ পঞ্চায়ত হাই কোৰ্ট ডিস্ট্ৰিক্ট কোৰ্ট গতিকে ইয়াৰ ভিতৰত কোনটো সৰ্বোচ্চ ইয়াৰ ভিতৰত আদালতৰ কোনটো স্তৰ আটাইতকৈ ডাঙৰ স্তৰ বুলি ধৰা হয় কাৰেক্ট আনসাৰ কি হ'ব পাৰে আমি সকলোৱে জানো না জানো Yes, Supreme Court. আটাইতকৈ ডাঙৰ কোৰ্টখনে হৈছে সুপ্ৰিম কোৰ্ট গতিকে ভাৰতৰ ন্যায়িক ব্যৱস্থাত আদালতত এটা স্তৰ হৈছে সুপ্ৰিম কোৰ্ট গতিকে মনত ৰাখিব অপচন এ হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন The 8th schedule of the Indian Constitution included dash language গতিকে ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত কি ভাষা অন্তৰ্ভুক্ত কৰা হৈছে কিমান নম্বৰ অনুসূচী 8ম অনুসূচী কি ভাষা অন্তৰ্ভুক্ত কৰা হৈছে কেইটা ভাষা 22টা 25টা 2টা 100টা গতিকে 8ম অনুসূচীত কেইটা ভাষা অন্তৰ্ভুক্ত কৰা হৈছে ভাৰতীয় সংবিধানৰ একদম কাৰেক্ট 8ম অনুসূচীত ভাৰতীয় সংবিধানৰ 22টা ওকে 22টা ভাষা অন্তৰ্ভুক্ত কৰা হৈছে ভাৰতীয় সংবিধানৰ মনত ৰাখিবা নেক্সট কোৱেশ্চন হু among the following was inspired by the ideals of the France Revolution গতিকে তলৰ কোনে ফৰাচী বিপ্লৱৰ আদৰ্শৰে অনুপ্ৰাণিত হৈছিল গতিকে নাম কেইটা তলত আছে গতিকে ইয়াৰ ভিতৰত কোনজনে ফৰাচী বিপ্লৱৰ আদৰ্শৰে অনুপ্ৰাণিত হৈছিল টিপু সুলতান অৰবিন্দ ঘোষ এনি বেসান্তে বদৰুদ্দিন তাবজি গতিকে ফৰাচী বিপ্লৱৰ আদৰ্শৰে ইয়াৰ ভিতৰত কোনজন অনুপ্ৰাণিত হৈছিল শুদ্ধটো হৈছে টিপু সুলতান তেখেত ফৰাচী বিপ্লৱৰ আদৰ্শৰে অনুপ্ৰাণিত হৈছিল নেক্সট কোৱেশ্চন The study of virus is called ভাইৰাছৰ অধ্যয়নক কি বুলি কোৱা হয় আপোনালোকে যদি ভাইৰাছৰ বিষয়ে আপোনালোকে অধ্যয়ন কৰি আছে সেই অধ্যয়নক কি বুলি কোৱা হ'ব বাৰু বায়োলজি পাথোলজি পেডোলজি ভাইৰোলজি গতিকে আজিৰ যেটো মক টেষ্ট অকল অসম পুলিচৰ কাৰণে নহয় ডিএমই ডিএসএস যিসকলে পৰীক্ষা দিব তেওঁলোকৰ কাৰণেও বহুত ইম্পৰ্টেন্ট সো কাইন্ডলি অকনমান ভিডিওটো শেষলৈকে চাবলৈ ট্ৰাই কৰিব ধৈৰ্য ধৰি মই জানো আপোনালোকৰ ধৈৰ্য নাই ৰিল চাইছে আপোনালোকৰ ধৈৰ্যবোৰ একেবাৰে নাইকা হৈ গৈছে যিমান কম সময়ৰ ভিতৰত আপোনালোকক বহুত বস্তু লাগে আজিৰ দিনত আজিৰ প্ৰজন্মটো অকনমান বেলেগ ধৰণৰ প্ৰজন্ম ওকে ধৈৰ্য একেবাৰে নাই সো অকনমান ধৈৰ্য ৰাখিব আৰু কোৱেশ্চনবোৰ শেষ কৰিবলৈ ট্ৰাই কৰিব ভাইৰাছৰ অধ্যয়নক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধটো হৈছে ভাইৰোলজি হা যদি আপোনালোকে ভাইৰাছৰ বিষয়ে অধ্যয়ন কৰি আছে সেই অধ্যয়নক কি বুলি কোৱা হয় ভাইৰোলজি বুলি কোৱা হয় অপচন ডি হ'ব শুদ্ধ উত্তৰ ঠিক আছে গুড নেক্সট কোৱেশ্চনটো আহিছো Jammu and Kashmir has been given a special status under which article জম্মু কাশ্মীৰৰ কোনটো অনুচ্ছেদৰ অধীনত বিশেষ মৰ্যাদা দিয়া হৈছে আপোনালোকে জানে জম্মু কাশ্মীৰক এটা বিশেষ অনুচ্ছেদৰ অধীনত মৰ্যাদা দিয়া হৈছে 370 365 371 375 গতিকে 373 65 371 375 কোনটো আৰ্টিকলৰ অধীনত বা কোনটো আৰ্টিকলৰ বিশেষত মৰ্যাদা দিয়া হৈছে জম্মু কাশ্মীৰক সকলোৱে জানে কিন্তু পাই হিচাপ তোমালে নিউজটো পাইছা ইয়েস আৰ্টিকল 370 হয় না অনুচ্ছেদ 370 অধীনত বিশেষ মৰ্যাদা দিয়া হৈছে কাক
জম্মু কাশ্মীৰক দিয়া হৈছে ঠিক আছে পাৰিবা বুজি পাইছা কোৱেশ্যনবোৰ বুজি নাপালে কমেণ্ট কৰিবা নেক্সট কোৱেশ্যন লাথমাৰ হোলি ইজ সেলিব্ৰেটেড ইন ডেছ গতিকে লাথমাৰ হোলি ক'ত পালন কৰা হয় এইটো কিন্তু ফেষ্টিভেলৰ এটা কুৱেশ্যন চ' বিভিন্ন ধৰণৰ ফেষ্টিভেলৰ কথা আপোনাক পৰীক্ষাত সুধিব কিন্তু 100% কনফাৰ্ম চ' লাথমাৰ হোলি ক'ত পালন কৰা হয় বাৰাণসী অযোধ্যা দ্বাৰকা বৰছানা এণ্ড নন্দগাঁও ক'ত পালন কৰা হয় লাথমাৰ হোলি কাৰেক্ট এনচাৰটো হৈছে বৰছানা এণ্ড নন্দগাঁও ইয়াতে লাথমাৰ হোলি পালন কৰা হয় কি হোলি লাথমাৰ হোলি অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন The Chauri Chaura incident happened in the modern state of Chauri Chaura কাণ্ড আপোনালোকে সকলোৱে গম পাইছে Chauri Chaura কাণ্ড কোন ৰাজ্যত সংঘটিত হৈছিল Chauri Chaura উত্তৰ প্ৰদেশ দিল্লী কেৰালা মধ্যপ্ৰদেশ Chauri Chaura কাণ্ড কোন ৰাজ্যত সংঘটিত হৈছিল কাৰেক্ট Chauri Chaura ৰাজ্য যেটো কাণ্ড হেতু সংঘটিত হৈছিল উত্তৰ প্ৰদেশত ইউপিত সংঘটিত হৈছিল Chauri Chaura কাণ্ড ঠিক আছে কোৱেশ্যনবোৰ কেনেকুৱা লাগিছে এটা মক টেষ্ট আমি সদায় আপোনালোকৰ কাৰণে লৈ আহোঁ আপোনালোকে প্ৰেক্টিছ কৰিব কোনে কিমান নম্বৰ পায় শেষত জনাব প্ৰতিটো কুৱেশ্যন মই অকলবাৰ মনত পেলাই দিছোঁ 2 নম্বৰকৈ আছে ঠিক আছে নেক্সট কুৱেশ্যন ডেছ ইজ দ্য মাৰ্ক অফ কোৱালিটি ফৰ অল ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্ট ইন ইণ্ডিয়া গতিকে খালী ঠাইত কি পঢ়িব সুধিছে আমাক ভাৰতৰ সকলো ঔদ্যোগিক সামগ্ৰীৰ গুণগত মানৰ চিন ডেছ গতিকে কি বাৰু এগমাৰ্ক ISI FPO ইকোমাৰ্ক গতিকে ভাৰতৰ সকলো ঔদ্যোগিক সামগ্ৰীৰ গুণগত মানৰ ইয়াৰ ভিতৰত কোনটো চিন আছে ঔদ্যোগিক হা কাৰেক্ট এনচাৰ হৈছে ISI মাৰ্ক যদি আপোনালোকে নাম শুনিছে বিভিন্ন ধৰণৰ বস্তু কিনিলে আপোনালোকে বহুতে বিচাৰে ISI মাৰ্ক আছে নে বস্তুটোত গতিকে ভাৰতৰ সকলো ঔদ্যোগিক সামগ্ৰীৰ গুণগত মানৰ চিন বস্তুটো কিমান কোৱালিটি বেছ হয় বস্তুটো ভাল হয়নে বেয়া হয় অৰিজিনেল হয়নে ডুপ্লিকেট হয় এই ISI মাৰ্কে হেতু কনফাৰ্ম কৰি দিয়ে গতিকে ISI মাৰ্ক হৈছে ভাৰতৰ সকলো ঔদ্যোগিক সামগ্ৰীৰ গুণগত মানৰ চিন হেতু মনত ৰাখিবা নেক্সট কোৱেশ্যন Who is the cabinet minister currently responsible for youth affairs and sports in the government of India? ভাৰতৰ বৰ্তমান ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়াৰ দায়িত্বত থকা কেবিনেট মন্ত্ৰী কোন এইটো হেতু চেঞ্জ হ'ব পাৰে মই অপশ্যন থকা মতে আপোনালোকে এনচাৰটো কৈ দিম আপোনালোকে এইটো ক্ৰছ চেক কৰি চাব বৰ্তমান ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়াৰ দায়িত্বত থকা কেবিনেট মন্ত্ৰী কোন সুষমা স্বৰাজ নীতিন গাডকাৰী বিজয় গোয়েল অনুৰাগ সিং ঠাকুৰ কাৰেক্ট এনচাৰটো হৈছে অনুৰাগ সিং ঠাকুৰ হৈছে মনত ৰাখিবা ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়াৰ দায়িত্বত থকা কেবিনেট মন্ত্ৰী মনত ৰাখিবা নেক্সট কুৱেশ্যন হিউমেন নৰ্মেলি হেভ ডেছ নাম্বাৰ অফ পেয়াৰ্ছ অফ অট'জমছ গতিকে মানুহৰ সাধাৰণতে ডেছ অট'জমৰ জোৰৰ সংখ্যা থাকে মানুহৰ কিমান জোৰ অট'জম আছে 10 21 20 22 মানুহৰ সাধাৰণতে ডেছ অট'জমৰ জোৰৰ সংখ্যা থাকে কিমানটা অট'জমৰ জোৰৰ সংখ্যা আছে মানুহৰ কাৰেক্ট এনচাৰ হৈছে 22টা ওকে মানুহ সাধাৰণতে 22 অট'জমৰ জোৰৰ সংখ্যা থাকে 22 জোৰ নেক্সট কুৱেশ্যন হুইচ ইজ দ্য মোষ্ট ডাক্টাইল মেটেল ফ্ৰম দ্য ফলোইং তলৰ পৰা কোনটো ধাতু আটাইতকৈ নমনীয় ইয়াৰ ভিতৰত আমাৰ কিছুমান ধাতু দিয়া আছে অপশ্যনত তাৰে ভিতৰত কোনটো ধাতু আটাইতকৈ নমনীয় আমাক সুধিছে আইৰণ এলুমিনিয়াম কপাৰ গোল্ড ইয়াৰ ভিতৰত কোনটো ধাতু আটাইতকৈ নমনীয় কোনটো ধাতু আটাইতকৈ নমনীয় গোল্ড ওকে সোণ আটাইতকৈ নমনীয় ধাতু ঠিক আছে নেক্সট কুৱেশ্যন দ্য গান্ধী আৰউইন পেক ৱাজ এছ'চিয়েটেড টু হুইচ অফ দ্য ফলোইং মুভমেণ্ট অফ ইণ্ডিয়া গান্ধী ইৰউইন চুক্তি বা আৰউইন চুক্তি ভাৰতৰ তলৰ কোনখন আন্দোলনৰ কোনটো আন্দোলনৰ লগত জড়িত আছিল ইৰউইন চুক্তিৰ নাম আপোনালোকে শুনিছে কোনটো আন্দোলনৰ লগত জড়িত আছিল ৰাউলাট চিভিল ডিছঅবিডিয়েঞ্চ নন কপাৰেশ্যন কুইট ইণ্ডিয়া কাৰেক্ট এনচাৰটো হৈছে চিভিল ডিছঅবিডিয়েঞ্চ ওকে অসহযোগ আন্দোলন কুইট ইণ্ডিয়া মুভমেণ্ট ভাৰতীয় আন্দোলন ৰাউলাট আইন আৰু আপোনাৰ কি আন্দোলন আছে এই গোটেইকেইটা আন্দোলন আপোনালোকে চাই ল'ব নেক্সট কুৱেশ্যন ডেছ ইজ দ্য য়ংগেষ্ট ৰিচিপ্ট অফ দ্য ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড গতিকে কোনে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা আটাইতকৈ কম বয়সীয়া প্ৰাপক কোনে লাভ কৰিছিল আটাইতকৈ কম বয়সত ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা গীত ছেঠী বিৰাট কোহলি বিশ্বনাথ আনন্দ অভিনৱ বিন্দয় গতিকে আটাইতকৈ কম বয়সত ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা প্ৰাপক কোন আছিল ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হৈছে অভিনৱ বিন্দা হৈছে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰা আটাইতকৈ কম বয়সীয়া মনত ৰাখিবা নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ নট এ ট্ৰিবিউটাৰী অফ দ্য ৰিভাৰ্ছ
ইণ্ডাছ গতিকে ৰিভাৰ ইণ্ডাছ তলৰ কোনটো সিন্ধু নদীৰ উপনৈ নহয় সিন্ধু নদীৰ উপনৈ আপোনালোকে সকলোৱে জানে জিঅ'গ্ৰাফিক কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ গতিকে তলৰ কোনটো সিন্ধু নদীৰ উপনৈ নহয় ৰবি জেলাম শ্বেনাম গংগা গতিকে সিন্ধু নদীৰ উপনৈ ইয়াৰ ভিতৰত কোনটো নহয় কাৰেক্ট এনসাৰ হৈছে গংগাজ ওকে গংগা সিন্ধু নদীৰ উপনৈ নহয় সেইটো মনত ৰাখিবা নেক্সট কোৱেশ্যন এন ইনষ্ট্ৰুমেণ্ট কল ডেছ মেজাৰ দ্য ইলেক্ট্ৰিক কাৰেণ্ট ইন এ চাৰ্কিট গতিকে ডেছ নামৰ এটা যন্ত্ৰই এটা বৰ্তনীত থকা বৈদ্যুতিক প্ৰবাহ জুখিব পাৰে কি নামৰ যন্ত্ৰই এটা বৈদ্যুতিক বৰ্তনীত থকা বৈদ্যুতিক প্ৰবাহ জুখিব পাৰে এমিমিটাৰ ওম মিটাৰ থাৰ্মোমিটাৰ জাইৰস্কোপ গতিকে কাৰেক্ট এনসাৰ কি হ'ব পাৰে ইয়াৰ ভিতৰত শুদ্ধটো হৈছে এমিমিটাৰ হা এমিমিটাৰে এই যন্ত্ৰটোই এটা বৰ্তনীত থকা বৈদ্যুতিক প্ৰবাহ জুখিব পাৰে এমিমিটাৰ অপশ্যন এ আছে ৰাইট আনসাৰ নেক্সট কোৱেশ্যন দ্য হাৱা মেহেল ইজ লোকেটেড ইন হুইচ চিটি হাৱা মেহেল কোনখন চহৰত অৱস্থিত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন দিল্লী জয়পুৰ গুজৰাট আগ্ৰা হাৱা মেহেল ক'ত আছে কাৰেক্ট এনসাৰ হৈছে জয়পুৰত আছে কি আছে হাৱা মেহেল ক'ত আছে জয়পুৰত আছে গতিকে অপশ্যন বি আছে ৰাইট আনসাৰ আৰু জয়পুৰক এটা এখন চিটি বুলি কোৱা হয় পিংক চিটি বুলি কোৱা হয় সেইটো মনত ৰাখিব কেতিয়াবা পৰীক্ষাত আহে এইটো কমন কুৱেশ্যন পিংক চিটি বুলি কোনখন চহৰক কোৱা হয় জয়পুৰক কোৱা হয় ঠিক আছে নেক্সট কুৱেশ্যন দ্য প্ৰিকৰ্চাৰ টু দ্য ফেমাছ ওডিচি ডেন্স ইজ বিখ্যাত ওডিচি নৃত্যৰ পূৰ্বসূৰী হ'ল কি বাৰু কুচিপুড়ি ভাংৰা ভাৰতনাট্যম গতিপুৱা গতিকে বিখ্যাত ওডিচি নৃত্যৰ পূৰ্বসূৰী ইয়াৰ ভিতৰত কোনটো ওডিচি নৃত্য হা ওড়িশাৰ এটা বিখ্যাত নৃত্য ওড়িশী নৃত্য সো বিখ্যাত ওড়িশী নৃত্যৰ পূৰ্বসূৰী হ'ল গতিপুৱা নামটো শুনিছে নহয় ঠিক আছে নেক্সট কোৱেশ্যন দ্য লাক্ষদ্বীপ আইলেণ্ড আৰ লোকেটেড ইন ডেছ গতিকে লক্ষদ্বীপ দ্বীপসমূহ ক'ত অৱস্থিত লক্ষদ্বীপ ক'ত আছে ইণ্ডিয়ান অ'চেন পেচিফিক অ'চেন আৰবিয়ান চি বে অফ বেংগল লক্ষদ্বীপ ক'ত আছে কাৰেক্ট এনসাৰ হৈছে আৰবিয়ান চি গতিকে আৰব সাগৰ মনত ৰাখিব লক্ষদ্বীপসমূহ ক'ত অৱস্থিত আৰব সাগৰত নেক্সট কুৱেশ্যন দ্য অনলি ইণ্ডিয়ান প্ৰাইম মিনিষ্টাৰ টু ডাই আউটছাইড ইণ্ডিয়া ইজ গতিকে ভাৰতৰ বাহিৰত মৃত্যু হোৱা একমাত্ৰ ভাৰতীয় প্ৰধানমন্ত্ৰী কোন আছিল যিয়ে ভাৰতৰ বাহিৰত মৃত্যুবৰণ কৰিছিল আৰু তেখেত আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ইন্দিৰা গান্ধী লাল বাহাদুৰ শাস্ত্ৰী মোৰাৰজী দেশাই জৱাহৰলাল নেহৰু একমাত্ৰ ভাৰতীয় প্ৰধানমন্ত্ৰী যিয়ে বাহিৰত মৃত্যুবৰণ কৰিছিল কি হ'ব পাৰে সো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে লাল বাহাদুৰ শাস্ত্ৰী তেখেত এজন ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল যিয়ে ভাৰতৰ বাহিৰত মৃত্যু হৈছিল তেখেত মনত থাকিবনে ইয়েছ আমি অসম পুলিচত আহিবলগীয়া বিভিন্ন ধৰণৰ কুৱেশ্যন আমি ডিছকাছ কৰি আছোঁ আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে যদি আমাৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰিব বিচাৰে PDF ৰ কাৰণে তেনেহ'লে 8638686390 এই নম্বৰটোত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিব আপোনালোকে ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিব ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ইকনমিষ্ট ডেছ ৰিচিভ দ্য নোবেল প্ৰাইজ ইন 1998 1998 চনত কোনজন অৰ্থনীতিবিদে নোবেল বঁটা লাভ কৰিছিল কিমান চনত 1998 চনত কুৱেশ্যনটো ভালকৈ চাই ল'ব মই অপশ্যনকেইটা দেখুৱাই আছোঁ দ্য ইকনমিষ্ট ডেছ ৰিচিভ দ্য নোবেল প্ৰাইজ ইন 1998 ডক্টৰ মনমোহন সিং ৰঘুৰাম ৰাজন অমৃতা সেন অভিজিৎ বিনায়ক বেনাৰ্জী গতিকে 1998 চনত কোনজন অৰ্থনীতিবিদে নোবেল বঁটা লাভ কৰিছিল কিমান চনত চনটো কিন্তু মনত ৰাখিবা 1998 বা 1998 চন কোনে লাভ কৰিছিল নোবেল বঁটা আৰু তেখেত এজন অৰ্থনীতিবিদো আছিল সেইটো কথা মনত ৰাখিবা ঠিক আছে সো সেইজন হৈছে অমৃতা সেন হা অমৃতা সেনে 1998 চনত নোবেল বঁটা লাভ কৰিছিল আৰু তেখেত এজন অৰ্থনীতিবিদ আছিল ঠিক আছে সো এয়া আছিল আজিৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন যি আসাম পুলিচত আহিবলগীয়া আপোনালোকৰ কাৰণে এটা প্ৰেক্টিছ কৰোৱা হৈছে মক টেষ্ট হিচাপে সো আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাৰিব এই কুৱেশ্যন পেপাৰৰ যিকেইটা PDF আছে আমাৰ সকলো PDF আপোনালোকে লাভ কৰিব মাত্ৰ 149 ৰুপিছত নাম্বাৰটো মই অলৰেডি আগতে কৈছোঁ তথাপিও আপোনালোকে নাম্বাৰটো এবাৰ কনফাৰ্ম কৰি ল'ব 8638686390 সো আজিলৈ মানে নেক্সট ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম